নমস্কাৰ লাইভৰ সৈতে ষ্টুডিঅ'ত প্ৰস্মিতা পুনৰ অৰুণাচলৰ ভূমিত চীনা সেনাৰ আগ্ৰাসন অৰুণাচলৰ ভূমিত চীনা সেনাই স্থাপন কৰিছে কেম্প আপাৰ সোৱণশিৰি জিলাৰ টাকচিঙত চীনে চলাইছে আগ্ৰাসন চীনা সেনাই ভাৰতৰ ভূমি নিৰ্মাণ কাৰ্য চলোৱাৰ অভিযোগ উত্থাপন হৈছে পিএলএ পথ দলং আৰু শিবিৰ নিৰ্মাণ কৰি চলাইছে আগ্ৰাসন কেন্দ্ৰীয় চৰকাৰক পদক্ষেপ লোৱাৰ দাবী জনাইছে দল সংগঠনে না ওয়েলফেয়াৰ সোসাইটিয়ে উত্থাপন কৰিছে এই অভিযোগ আপাৰ সোৱণশিৰি জিলাৰ আয়ুক্তক দিছে লিখিত অভিযোগ চীনা পিপলছ লিবাৰেশ্যন আৰ্মি অৰ্থাৎ পিএলএৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে এনডব্লিউএছৰ মতে বিগত 10 পৰা 15 বছৰত চীনা কাৰ্যকলাপ ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে 2020 চনত ভাৰতৰ নিয়ন্ত্ৰণ থকা স্থান এতিয়া চীনৰ দখলত চীনা কাৰ্যকলাপৰ বাবে আপাৰ সোৱণশিৰিৰ টাকচিঙৰ জনসাধাৰণ হৈ পৰিছে চিন্তিত আৰু এনেধৰণে এতিয়া পুনৰ অৰুণাচলৰ ভূমিত চীনাৰ আগ্ৰাসন চীনা সেনাৰ আগ্ৰাসন অৰুণাচলৰ ভূমিত চীনা সেনাৰ কেম্প স্থাপন আপাৰ সোৱণশিৰি জিলাৰ টাকচিঙত চীনে আগ্ৰাসন চলোৱা দেখিবলৈ পোৱা গৈছে চীনা সেনাই ভাৰতৰ ভূমি নিৰ্মাণ কাৰ্য চলোৱাৰ অভিযোগ উত্থাপন হৈছে পিএলএ পথ দলং আৰু শিবিৰ নিৰ্মাণ কৰি চলাই গৈছে আগ্ৰাসন কেন্দ্ৰীয় চৰকাৰক এই ক্ষেত্ৰত পদক্ষেপ লোৱাৰ দাবী জনাইছে বিভিন্ন দল সংগঠনে না ওয়েলফেয়াৰ সোসাইটিয়ে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ আপাৰ সোৱণশিৰি জিলাৰ আয়ুক্তক দিছে লিখিত অভিযোগ চীনা পিপলছ লিবাৰেশ্যন আৰ্মি অৰ্থাৎ পিএলএৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে বিগত 10 পৰা 15 বছৰ চীনাৰ কাৰ্যকলাপ ক্ৰমান্বয়ে বৃদ্ধি পাইছে 2020 চনত ভাৰতৰ নিয়ন্ত্ৰণ থকা স্থানত এতিয়া চীনৰ দখলত চীনা কাৰ্যকলাপৰ বাবে আপাৰ সোৱণশিৰিৰ টাকচিঙৰ জনসাধাৰণ এতিয়া চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে ক্ৰমান্বয়ে এতিয়া অৰুণাচলৰ ভূমিত চীনা সেনাৰ আগ্ৰাসন আৰু বিগত 10 পৰা 15 বছৰৰ ভিতৰত এনেধৰণে এতিয়া খুপনি পুতা দেখিবলৈ পোৱা গৈছে নাও ওয়েলফেয়াৰ সোসাইটিয়ে অভিযোগ উত্থাপন কৰিছে লিখিত অভিযোগ উত্থাপন কৰিছে তেওঁলোকে আয়ুক্তক দিছে এই অভিযোগ চীনা পিপলছ লিবাৰেশ্যন আৰ্মিৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে বিগত 10 পৰা 15 বছৰত চীনাৰ কাৰ্যকলাপ ক্ৰমান্বয়ে বৃদ্ধি পাইছে আৰু দেখিবলৈ পোৱা গ'ল যে 2020 চনত ভাৰতৰ নিয়ন্ত্ৰণ থকা স্থানসমূহত এতিয়া চীনাই দখল কৰি লৈছে চীনা সেনাৰ এই কাৰ্যকলাপ আৰু চীনা কাৰ্যকলাপৰ এই স্থিতিৰ বাবে এনেধৰণৰ কাৰ্যকলাপৰ বাবে আপাৰ সোৱণশিৰি টাকচিঙৰ জনতা এতিয়া চিন্তিত হৈ পৰিছে অৰুণাচলৰ সীমান্তত চীনা সেনাই স্থাপন কৰিছে কেম্প এইবোৰ দৃশ্য এনেধৰণে দেখিবলৈ পোৱা গৈছে য'ত আগ্ৰাসন চলোৱা হৈছে চীনা সেনাৰ আগ্ৰাসন অৰুণাচলৰ ভূমিত আৰু অৰুণাচলৰ ভূমিত চীনা সেনাই স্থাপন কৰিছে কেম্প ক্ৰমান্বয়ে এনেধৰণে আগ্ৰাসন বৃদ্ধি পাবলৈ ধৰিছে চীনাৰ আপাৰ সোৱণশিৰি জিলাৰ টাকচিঙত আগ্ৰাসন চীনা সেনাৰ ভাৰতৰ ভূমিত নিৰ্মাণ কাৰ্য চলোৱাৰ অভিযোগ উঠিছে চীনা সেনাৰ বিৰুদ্ধে আৰু এইখিনি মুহূৰ্তত আমাৰ জ্যেষ্ঠ সাংবাদিক মৃদু পাপন গোস্বামী আছে নিউজ ডেস্কৰ পৰা মৃদু পাপন দেখিবলৈ পোৱা গৈছে চীনা সেনা আগ্ৰাসন এতিয়া আৰু বিগত 10 পৰা 15 বছৰ ক্ৰমান্বয়ে এতিয়া এনেধৰণে চীনা সেনাই কেম্প স্থাপন কৰি বাট পথ নিৰ্মাণ কৰি আগ্ৰাসন চলোৱা পৰিলক্ষিত হৈছে হয় ৰশ্মিতা চীনৰ যি সম্প্ৰসাৰণবাদী চৰিত্ৰ সেই চৰিত্ৰ সকলোৱে জানে আৰু চীনে বিভিন্ন সময়ত ভাৰতৰ ভূখণ্ডলৈ এনে লোলুপ দৃষ্টি দি আহিছে আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত তেওঁলোকে এনেবোৰ অভিযোগ অস্বীকাৰ কৰিলেও কিন্তু ফটোৱে মিছা কথা নকয় এতিয়া নাহ ওয়েলফেয়াৰ সোসাইটিয়ে যিখন স্মাৰক পত্ৰ প্ৰদান কৰিছে আপাৰ সোৱণশিৰি জিলাৰ জিলা উপায়ুক্তৰ জৰিয়তে সেই স্মাৰক পত্ৰৰ সৈতে এইসমূহ ফটো গাঁঠি দিছে তাত জলজল পটপট হৈ পৰিছে যে ভাৰতৰ ভূখণ্ডলৈ সোমাই আহি কিদৰে আগ্ৰাসন চলাইছে চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মি আৰু তেওঁলোকে কিদৰে এই আগ্ৰাসন দীৰ্ঘদিনৰে পৰা চলাই গৈছে সেই কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে এই দুৰ্গম অঞ্চলত তেওঁলোকে টাকচিঙৰ যি দুৰ্গম অঞ্চল তাত পথ নিৰ্মাণ কৰিছে দলং নিৰ্মাণ কৰিছে সমান্তৰালকৈ সামৰিক ঘাটি নিৰ্মাণ কৰিছে আৰু ভাৰতৰ ভূমি যিসমূহ পূৰ্বে 2020 চনলৈকে সেই সীমান্তবাসীৰ লোকৰ তেওঁলোকৰ নিজৰ দখলত আছিল তেওঁলোকে সেইসমূহ অৰণ্যত শিকাৰ কৰিবলৈ গৈছিল তাত নিজৰ পোহনীয়া গৰু ম'হ চৰাবলৈ গৈছিল এতিয়া সেইসমূহ অঞ্চললৈ তেওঁলোক যাব নোৱাৰে 2020 চনলৈকে সেইবোৰ ভাৰতৰ নিয়ন্ত্ৰণত আছিল সেইসমূহ অঞ্চল কিন্তু এতিয়া চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মিয়ে সেইসমূহ অঞ্চল নিজৰ দখললৈ নিছে যাৰ ফলত এতিয়া আতংকিত হৈ পৰিছে সীমান্তবাসী যিসকল ভাৰতীয় লোক আছে তেওঁলোকে এতিয়া সেই আতংক সেই উদ্বেগ প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰলৈ স্মাৰক
স্মাৰকপত্ৰ প্ৰদান কৰিছে আৰু এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা আৰু জৰুৰী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে স্থানীয় প্ৰশাসন তথা ৰাজ্য চৰকাৰক কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে তেওঁলোকে আহ্বান জনাইছে আৰু এই স্মাৰকপত্ৰ প্ৰদান কৰিছে নাহ ৱেলফেয়াৰ ছ'চাইটি নামৰ সংস্থাটোৱে তাৰ সমান্তৰালকৈ সকলো স্থানীয় দল সংগঠনে এই বিষয়টোক লৈ এতিয়া উদ্বেগ প্ৰকাশ কৰিছে আৰু সীমান্ত অঞ্চলত চীনৰ এনে আগ্ৰাসন কিন্তু নতুন কথা নহয় পূৰ্বেও বিভিন্ন সময়ত তেওঁলোকে এনেধৰণৰ আগ্ৰাসন চলাই আহিছে দাৰ্জিলিং সীমান্তটো যদি দেখা যায় কিছু দিন পূৰ্বে তাত এনেধৰণৰ আগ্ৰাসন চলাইছিল দুই দেশৰ সেনাৰ মাজত তাত তেনেধৰণৰ সংঘৰ্ষৰ সৃষ্টি হৈছিল তাৰ পিছতো বিষয়সমূহক লৈ দুইখন দেশৰ মাজত দ্বিপাক্ষিক আলোচনা চলি আছে তেনে আলোচনাৰ মাজতো কিন্তু এতিয়া দেখা গৈছে এই যি গোপনে সম্প্ৰসাৰণবাদী চীনে আগ্ৰাসন চলাই গৈছে ভাৰতৰ ভূমিত তেওঁলোকৰ যি লোলুপ দৃষ্টি সেই লোলুপ দৃষ্টি ৰাখি গৈছে আৰু এনেদৰে ভাৰতৰ ভূমি অনৈতিকভাৱে দখল কৰি চীনে এতিয়া বিভিন্ন ধৰণৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিছে এই ক্ষেত্ৰত ভাৰতৰ চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে তেওঁলোকে সমগ্ৰ বিষয়টোক লৈ এতিয়া কিমান তৎপৰতা অৱলম্বন কৰে সেয়া কিন্তু লক্ষণীয় হ'ব কিন্তু সীমান্তবাসী যিসকল ভাৰতীয় লোক আছে অৰুণাচলৰ লোক আছে টাকচিঙৰ যিসকল স্থানীয় লোক তেওঁলোকে ভাৰতীয় সেনাৰ ওপৰতে আস্থা প্ৰকাশ কৰিছে আৰু এই ক্ষেত্ৰত অতি কঠোৰভাৱে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে ৰশ্মিতা মৃদু আৰু 2020 চনতে ভাৰতৰ যিবোৰ নিয়ন্ত্ৰণ আছিল সেইসমূহ এতিয়া চীনে দখল কৰিছে গতিকে ক্ৰমান্বয়ে যদি এনেধৰণে নিয়ন্ত্ৰণ ৰোধ কৰিব পৰা নাযায় বা যদি আলোচনাত মিলিত নহয় তেতিয়াহ'লে পুনৰবাৰ এইসমূহ অঞ্চল বা ভাৰতৰ সীমান্তৱৰ্তী যিবোৰ অঞ্চল আছে সেইবোৰ পুনৰ চীনে এনেধৰণে দখল কৰাৰ সম্ভাৱনা আছে এটা কথা ঠিক যে চীনৰ যি নীতি তেওঁলোকৰ এদেও দুদেও লুটানিয়া চেয়ৰ তেওঁলোকে এনেধৰণে কৰি আহিছে আৰু বিভিন্ন সময়ত পূৰ্বে দেখা গৈছিল যে তেজপুৰলৈকে চীনে নিজৰ বুলি দাবী কৰিছিল এই যুদ্ধ হৈছিল তাৰ পৰৱৰ্তী সময়তো কিন্তু এই বিষয়টোক লৈ চীনে বিভিন্ন সময়ত মানচিত্ৰ প্ৰকাশ কৰি আহিছে সম্পূৰ্ণ অৰুণাচল তেওঁলোকৰ বুলি দাবী কৰি আহিছে তাৰপিছত এনেধৰণৰ এতিয়া আগ্ৰাসন পোহৰলৈ আহিছে এই যিসমূহ ফটোগ্ৰাফছ ইতিমধ্যে এই স্মাৰকপত্ৰখনত গাঁঠি দিয়া হৈছে সেই ফটোগ্ৰাফসমূহে যথেষ্ট উদ্বেগৰ সৃষ্টি কৰিছে কিয়নো ভাৰতৰ ভূমিৰ ইমান ভিতৰলৈ আহি এনেধৰণে যি সামৰিক ঘাটি নিৰ্মাণ কৰিছে সেয়াই ভাৰতৰ ভৌগোলিক অখণ্ডতাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে এই বিষয়টোক লৈ জৰুৰী ব্যৱস্থা লোৱাৰ নিতান্তই প্ৰয়োজন আছে আৰু যি সীমান্তবাসী লোক তেওঁলোক আতংকিত হোৱাই স্বাভাৱিক এনেদৰে যদি আগ্ৰাসন চলি থাকে তেওঁলোকে ঘৰ ভেটি সকলো হেৰুৱাব লাগিব তেওঁলোকৰ ওপৰত চীনৰ যি অত্যাচাৰী চৰিত্ৰ সেই অত্যাচাৰৰ আশংকাত এতিয়া আতংকিত হৈ পৰিছে সীমান্তবাসীৰ ৰাইজ গতিকে সীমান্তৰ যিসকল ভাৰতীয় নাগৰিক আছে তেওঁলোকৰ জীৱন সম্পত্তিৰ সুৰক্ষা দায়িত্ব নিশ্চয়কৈ কেন্দ্ৰীয় চৰকাৰৰ আৰু দেখা গৈছে যে বিগত চৰকাৰসমূহৰ দিনত সীমান্ত অঞ্চলৰ উন্নয়নত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল এই যি চীনৰ সীমান্ত এই সীমান্ত অঞ্চলত কোনো ধৰণৰ বিশেষ আন্তঃগাঁথনি নিৰ্মাণত গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল কিন্তু বিজেপি চৰকাৰ অহাৰ পিছত এই যিসমূহ ষ্ট্ৰেটেজিক আন্তঃগাঁথনি নিৰ্মাণ সেই আন্তঃগাঁথনি নিৰ্মাণ যথেষ্ট ত্বৰান্বিত কৰা হৈছে বহু তেনেধৰণৰ প্ৰকল্প কেন্দ্ৰীয় চৰকাৰে হাতত লৈছে কিন্তু সেয়াই পৰ্যাপ্ত নহয় তেনেদৰেই ভাৰতৰ ভৌগোলিক অখণ্ডতাক সুৰক্ষিত কৰিব নোৱাৰে কাৰণ ইতিমধ্যে জোৰপুৰি বৰলাৰ হাত পাইছেহি আৰু দেখা গৈছে যে ভাৰতৰ ভূমিৰ বহু ভিতৰলৈ আহি এনেদৰে চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মিয়ে আন্তঃগাঁথনি নিৰ্মাণ কৰিছে সামৰিক ঘাটি নিৰ্মাণ কৰিছে তাৰ পিছত আৰু কি থাকিল এই ক্ষেত্ৰত যদি অতি ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰা নহয় তেতিয়াহ'লে কিন্তু ভাৰতৰ ভৌগোলিক অখণ্ডতাৰ প্ৰতি যে এক চৰম ভাবুকি সেয়া নিশ্চিত ধন্যবাদ জনাইছোঁ আপোনালৈ